হয় হয় মিলন দা আচলতে ক'ব লাগিব এই মুহূৰ্তত মই দৰঙত আছোঁ আৰু দৰঙৰ বিশেষকৈ ইয়াত 12টা যি জিলা পৰিষদ আছে এই 12টা জিলা পৰিষদত ইতিমধ্যে প্ৰায় সাতটাত বিজেপিয়ে জয়লাভ কৰিছে আৰু তাৰে ভিতৰত দুটা বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব মৃণাল দা বিশেষকৈ যি মই এই মুহূৰ্তত দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দলগাঁও বিধানসভা সমষ্টিত প্ৰায় 4টা জিলা পৰিষদ আছে আৰু এই 4টা জিলা পৰিষদৰ ভিতৰত ইতিমধ্যে ইয়াত কংগ্ৰেছে 3টাত অগ্ৰগতি লৈ আছে আৰু সমান্তৰালভাৱে ৰাইজৰ দলে এটা জিলা পৰিষদ তেখেতসকলে অগ্ৰগতি লাভ কৰি আছে আৰু বিশেষকৈ দলগাঁও এটা এউডিএফৰ যিজন বিধায়ক আৰু এউডিএফৰ এটা ঘাটি আছিল কিন্তু ইয়াত কংগ্ৰেছৰ কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাছিল কিন্তু নভবা নিচিন্তাকৈ এনেধৰণে আচলতে কংগ্ৰেছে ভোট লাভ কৰিছে আৰু যাৰ ফলত তেখেতসকলৰ এতে ধূলিসাৎ হৈ পৰিছে এউডিএফ আৰু সমগ্ৰ দলগাঁৱত এতিয়া আমি সমগ্ৰ দলগাঁৱৰ পৰিৱেশৰ কথা কৈছোঁ যে যিকেইটা 29খন ইয়াত পঞ্চায়ত আছে 29খন পঞ্চায়তৰ ভিতৰত প্ৰায় সৰহসংখ্যক কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে আৰু এউডিএফে বিশেষকৈ যিজন বিধায়কৰ ৱাৰ্ডতো তেখেতক যিজন মজিবুৰ ৰহমান তেখেতৰ যিটো সমৰ্থিত প্ৰাৰ্থী আছিল তেওঁ আচলতে তাত জয়লাভ কৰিব নোৱাৰিলে অতি তাৎপৰ্যপূৰ্ণ বিষয় আৰু আমি যদি এই গোটেই দৰঙৰ আমি চাওঁ দৰঙৰ 12টা যি জিলা পৰিষদ আছে এই 12টা জিলা পৰিষদৰ ভিতৰত আমাৰ হাতত যিখিনি আমি এই মুহূৰ্তত যদিও অনানুষ্ঠানিক কিন্তু 7টা ইতিমধ্যে বিজেপিয়ে দখল কৰিছে আৰু বিজেপিয়ে দখল কৰাৰ পিছত যে আচলতে বিজেপিয়ে যে আপোনাৰ জিলা পৰিষদ গঠন কৰিব সেই কথা নিশ্চিত হৈ পৰিছে ইয়াত আমি বাকী যি দুটা সমষ্টি আছে বাকী দুটা সমষ্টি যদি আমি চাওঁ চিপাঝাৰ আৰু যি আপোনাৰ মঙলদৈ এই মঙলদৈত মাত্ৰ এখন আসনত কংগ্ৰেছে লিক লৈ আছে যিটো মোৱামাৰী জিপি মোৱামাৰী জিলা পৰিষদত মুক্তা দেৱীয়ে তাত অগ্ৰগতি লাভ কৰি আছে খুব সম্ভৱ তাৰ পৰা হয়তো সেইখন কংগ্ৰেছে আসন পোৱাৰ খুবেই সম্ভাৱনা আছে আৰু আমি আঞ্চলিক পঞ্চায়তে হওক বা আঞ্চলিক পঞ্চায়তৰ পৰ্যায়ত যদি চাওঁ তেতিয়াহ'লে মঙলদৈ আৰু চিপাঝাৰ সমষ্টিত সৰহসংখ্যক আচলতে ইয়াত পঞ্চায়ত দখল কৰিবলৈ বিজেপিয়ে আচলতে হৈছে তেখেতসকলে সেই স্থান পাইছে আৰু যে বিধানসভা অৰ্থাৎ 26ৰ বিধানসভাৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় এইখন ছেমিফাইনেল আৰু এই ছেমিফাইনেলত যে বিজয় হাঁহি মাৰিব সেই কথাটো আচলতে ক'ব পাৰি আৰু এনেধৰণে তেখেতসকলে কৈছে আমি যদি দলগাঁৱত চাওঁ দলগাঁৱত যদিও সংখ্যালঘু এলেকা হয় তাতো কিন্তু যোৱা সাংসদৰ যেতিয়া নেকি লোকসভা নিৰ্বাচন হৈছিল লোকসভা নিৰ্বাচনত সেই সময়ত আপোনাৰ দিলীপ শইকীয়াই প্ৰায় 32,000তকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল এই সংখ্যালঘু এলেকাৰ পৰা কিন্তু এতিয়া আমি যি ভোটৰ পেটাৰ্ণ আমি চালোঁ এই মুহূৰ্তত আমাৰ তাত থকা তথ্য অনুসৰি প্ৰায় 10%ৰ পৰা এতিয়া 20% আচলতে বৃদ্ধি হৈছে গতিকে এই গোটেই কথাখিনি আচলতে কি ধৰণে বা ৰাজনৈতিক প্ৰেক্ষাপট আমি সকলো খবৰ দ্বাৰে দি যাম কি ধৰণে আগবাঢ়ি যোৱা মিলান তালুকদাৰ